ইনকাম সার্টিফিকেট আপুনি কেনেকৈ আবেদন কৰিব আৰু ইনকাম সাৰ্টিফিকেট আবেদন কৰিবলৈ হ'লে আপোনাৰ হাতত কি কি নথিপত্ৰ থাকিব লাগিব আজিৰ এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব পৰৱৰ্তী সময়ত এনে ধৰণৰ ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ'ৰ নটিফিকেশ্যন সকলোৰে আগত পাবলৈ তেন্তে দেৰি নকৰি ভিডিঅ'ৰ মূল অংশলৈ আগবাঢ়িছোঁ পোনপ্ৰথমতে আপুনি মোবাইল ফোন নাইবা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰত গৈ আপুনি টাইপ কৰিব সেৱা সেতু যেটো অফিচিয়েল পোৰ্টেল আছে এই পোৰ্টেলটোত অহাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ স্ক্ৰীনখন আহিব ইয়াতে আপুনি তলত দেখা পাইছে সিটিজেন সাৰ্ভিস ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাই আহিব স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে আপুনি দেখা পাইছে সাৰ্চ ইয়াতে আপুনি ইনকাম বুলি লিখি দিব লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব ইয়াতে আপুনি দেখা পাইছে ইছুৱেঞ্চ অফ ইনকাম সাৰ্টিফিকেট ৰেভিনিউ ডিপাৰ্টমেণ্ট ইয়াতে কাষত দেখা পাইছে প্ৰচিড ইয়াতে আপুনি ক্লিক কৰি দিব লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব ইয়াতে আপুনি দেখা পাইছে ৰিকুৱাৰমেণ্ট কি ডকুমেণ্ট লাগিব ইয়াতে আপুনি দেখা পাব ৰিকুৱাৰমেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত দেখা পাইছে এড্ৰেছ প্ৰুফ আইডেণ্টিটি প্ৰুফ লেণ্ড ৰেভিনিউ ৰিচিপ্ট চেলাৰী স্লিপ এনি আদাৰ ডকুমেণ্ট আপুনি যদি চাকৰিয়াল হয় তেনে ক্ষেত্ৰত আপোনাৰ চেলাৰী স্লিপখন দৰকাৰ হ'ব অন্যথা আপোনাৰ চেলাৰী স্লিপখন নালাগে প্ৰথমতে আপুনি ভোটাৰ আইডিখন দিব তাৰ পিছত আপোনাৰ আধাৰ কাৰ্ড তাৰ পিছত খাজানা ৰচিদখন দিব তাৰ পিছত আপোনাৰ ৰেচন কাৰ্ড যিখন থাকে সেইখন আপুনি আপলোড কৰিব লাগিব ৰেচন কাৰ্ড নাথাকিলে আপুনি এখন কোৰ্ট এফিডেভিট উলাব লাগিব এইখিনি ডকুমেণ্ট হ'লেই আপুনি ইনকাম সাৰ্টিফিকেটখন উলাই ল'ব পাৰিব ইয়াৰ বাবে আপুনি এপ্লাই যেটো অপশন আছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব ইয়াতে আপুনি দেখা পাইছে সিটিজেন সিএসসি আপুনি সিটিজেন যেটো আছে ইয়াত ক্লিক কৰিব তাৰ পিছত তলত দেখা পাইছে স্ক্ৰল ডাউন কৰি তলত আহিলে দেখা পাব লগইন এণ্ড ৰেজিষ্টাৰ আপোনাৰ যদি লগইন কৰা থাকে তেনে ক্ষেত্ৰত আপুনি লগইন কৰি ল'ব আৰু নাইবা লগইন কৰা নাথাকিলে আপুনি ৰেজিষ্টাৰ অপশনটোত ক্লিক কৰি ৰেজিষ্টাৰ কৰি লগইন কৰিব লাগিব মই আপোনাক লগইন কৰি দেখুৱাই আছো ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিয়াৰ পিছত আপুনি সাইন ইন অপশনটোত ক্লিক কৰি দিব লগে লগে আপোনাৰ সন্মুখত পেজটো খোল খাই আহিব ইয়াতে আপুনি দেখা পাইছে সিটিজেন সাৰ্ভিস ইয়াত আকৌ এবাৰ ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপুনি তললৈ স্ক্ৰল ডাউন কৰি তলত আহিব আহাৰ পিছত আপুনি ইনকাম বুলি সাৰ্চ কৰিব ইনকাম সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি তলত দেখা পাইছে ইনকাম সাৰ্টিফিকেট ৰেভিনিউ ডিপাৰ্টমেণ্ট প্ৰচিডত আকৌ ক্লিক কৰি দিব লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো খোল খাই আহিব ইয়াতে আপুনি দেখা পাইছে এপ্লাই ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত ফৰ্মখন খোল খাই আহিব স্ক্ৰল ডাউন কৰি তললৈ আহিব ইয়াতে সকলো দিয়া আছে তাৰ পিছত আপুনি ইয়াত দেখা পাইছে ভাষা ইয়াত আপুনি ক্লিক কৰিব আপুনি কোনটো ল্যাঙ্গুৱেজত আপোনাৰ ইনকাম সাৰ্টিফিকেটখন বিচাৰে তেনে ক্ষেত্ৰত আপুনি ল্যাঙ্গুৱেজটো চুজ কৰি ল'ব ল্যাঙ্গুৱেজটো লোৱাৰ পিছত আপুনি আবেদনকাৰীৰ নাম প্ৰথমতে লিখি ল'ব তাৰ পিছত আপুনি আবেদনকাৰীৰ লিংগ মেল নে ফিমেল হয় হেতু লিখি ল'ব তাৰ পিছত আপোনাৰ আবেদনকাৰীৰ পিতৃৰ নাম তাৰ পিছত মোবাইল নাম্বাৰটো লিখি ল'ব মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাৰ সম্পৰ্ক বা ৰিলেশনশিপ ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত সন অফ ডটাৰ অফ ওয়াইফ অফ হাজবেণ্ড অফ সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ ইয়াতে আত্মীয়ৰ নামটো বহুৱাই দিব তাৰ পিছত আপুনি ইয়াত দেখা পাইছে উপাৰ্জনৰ উৎস ইয়াত আপুনি ক্লিক কৰিব ইয়াৰে আপোনাৰ যিকোনো এটা সিলেকশন কৰি দিব তাৰ পিছত আপোনাৰ জীৱিকা ফিলআপ কৰি ল'ব তাৰ পিছত কিমান টকা বছৰত আয় হয় হেতু আপুনি ফিলআপ কৰিব তাৰ পিছত আপোনাৰ ঠিকনা লিখিব লাগিব আপোনাৰ ভিলেজ নামটো লিখি ল'ব তাৰ পিছত ৰাজ্য সিলেক্ট কৰা থাকিব ডিস্ট্ৰিক্টখন আপুনি সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনাৰ মহকুমা সাব ডিভিজন সিলেক্ট কৰিব লাগিব সাৰ্কল অফিস সিলেক্ট কৰিব তাৰ পিছত নেক্সট মৌজা সিলেক্ট কৰি লোৱাৰ পিছত আপুনি ভিলেজৰ নামটো বহুৱাই দিব তাৰ পিছত আপুনি পুলিশ ষ্টেচন আৰু ডাকঘৰ আৰু পিন কোডটো বহুৱাই দিয়াৰ পিছত সেভ এণ্ড নেক্সট যেটো অপশন আছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা নতুন পেজ খোল খাই আহিব মই সকলোখিনি ফিলআপ কৰি লোৱাৰ পিছত আপোনাক দেখুৱাই আছো নেক্সট অপশনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আৰ ইউ শিওৰ ডু ইউ ৱান্ট টু প্ৰচিড ইয়েস অপশনটোত ক্লিক কৰি দিব লগে লগে আপোনাৰ সন্মুখত এটা নতুন পেজ খোল খাই আহিব এনেকুৱাকৈ পেজটো আহিব ইয়াত আপুনি দেখা পাইছে এড্ৰেছ প্ৰুফ ইয়াতে আপুনি সিলেক্ট কৰিব এড্ৰেছ প্ৰুফটো এনেকৈ দিব তাৰ পিছত আপোনাৰ এড্ৰেছ প্ৰুফটো আপলোড কৰি দিব লাগিব তাৰ পিছত আইডেন্টিটি প্ৰুফ আপলোড কৰি দিব লাগিব খাজানা ৰচিদখন আপলোড কৰি দিব তাৰ পিছত আপোনাৰ স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াত দেখা পাইছে সেভ এণ্ড নেক্সট
ডকুমেণ্টখিনি আপলোড কৰি লোৱাৰ পিছত আপুনি ছেভ এণ্ড নেক্সট যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ পে'মেণ্টটো কৰি ল'ব। 40 টকা এটা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্টটো কৰাৰ পিছত আপোনাৰ সন্মুখত একনলেজমেণ্ট নাম্বাৰটো আহিব। তাৰপিছতে আপোনাৰ 3 দিনৰ পৰা 5 দিনৰ ভিতৰত ইনকাম চাৰ্টিফিকেটখন এপ্ৰুভ হৈ যাব আৰু ইয়াৰ পৰাই আপুনি ইনকাম চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো দিবলগীয়া ইনফৰমেশ্যন এইখিনি আছিলে। পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।